ৰাজ্যৰ ফুটবলত বিভাজন দুটা ভাগত বিভক্ত ৰাজ্যৰ ফুটবল ক্ষেত্ৰ দুটা ফৈদৰ দুখন ফুটবল মেচ ভাগে ভাগে চলিছে প্ৰীতি মেচৰ আয়োজন গুৱাহাটীত ফুটবলৰ খেলপথাৰ বিচাৰি ৰাজপথত আন্দোলনত নামিছিল একাংশ খেলুৱৈ আৰু ক্ৰীড়া সংগঠক তাৰ পিছৰ পৰাই ফুটবল ক্ষেত্ৰখনত স্পষ্ট হৈ পৰিছিল উলম্ব বিভাজন বুধবাৰে এখন বিশেষ সংবাদমেলৰ দৃশ্য এয়া চাৰিটা সংগঠন মিলি এখন উমৈহতীয়া সংবাদমেল 11 মাৰ্চত এটা ফৈদৰ প্ৰথমখন প্ৰীতি মেচ বৰ্তমান কোভিড পৰিস্থিতিত উন্নীত হোৱাৰ বাবে আমি বিশেষকৈ ক্লাবসমূহ উৎসাহিত কৰাৰ মানসেৰে অহা 11 তাৰিখে আমি সমগ্ৰ অসমৰ বিশেষকৈ মূল প্লেয়াৰসমূহক যিসকল মূল ক্লাব আৰু আমাৰ জ্যেষ্ঠ খেলুৱৈসকলক লৈ পিনি আমি দুটাকে টিম গঠন কৰিছোঁ এটা হ'ল ৰাইনো ৱাৰিয়াৰ্ছ আৰু ব্ৰহ্মপুত্ৰ ব্ৰেভাৰ্ছ বিয়লি 2:30 বজাত এই খেলখন অনুষ্ঠিত কৰাৰ বাবে আমি আয়োজন কৰিছোঁ অসম অলিম্পিক সন্থা অসম ফুটবল সন্থা গুৱাহাটী ক্ৰীড়া সন্থা আৰু টাউন ক্লাবৰ সৌজন্যত যাতে আমি অসমত পুনৰ ফুটবলটোৰ এটা সুন্দৰ পৰিৱেশ আৰু সকলোৱে তাতলৈকে যাতে সুন্দৰ এটা বাতাবৰণ যায় তাৰ বাবে আমি এই প্ৰীতি মেচখন আয়োজন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ এইবাৰ চাওক এখন বিশেষ পোষ্টাৰ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আঁৰি থোৱা আছে এই পোষ্টাৰ 13 মাৰ্চত আনটো ফৈদৰ আনখন ফুটবল মেচ সদৌ অসম ফুটবল খেলুৱৈ কল্যাণ সন্থাই প্ৰয়াত খেলুৱৈদ্বয় বাবুল ফুকন আৰু ৰাধে বৰগীয়াৰীৰ স্মৃতিত এই ফুটবল মেচখনৰ আয়োজন কৰিছে ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুটিয়া এই খেলখনত উপস্থিত থকাৰ কথা এনেদৰে এতিয়া দুটা ফৈদে ওচৰা ওচৰিকৈ দুখনকৈ ফুটবল মেচৰ আয়োজন কৰা বিষয়টো ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত চৰ্চিত হৈছে ইফালে এই বিভাজনৰ কথা কৌশলেৰে অস্বীকাৰ কৰিছে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে নেহৰু ষ্টেডিয়ামক লৈ যিটো কথা আহিছিলে এইটো কোনো এটা আচলতে এটা ভুল বুজাবুজি মুঠৰ ওপৰত ভুল বুজাবুজি এই কথাটো মই পুনৰ ক্লিয়াৰ কৰিব বিচাৰোঁ যে আমি সকলোৱে মডাৰ্ণ স্পৰ্টছৰ প্ৰট'কলটো জানো যেতিয়া এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা হৈ থাকে তেতিয়াহ'লে তাতে অন্যান্য অনুশীলন আদি বন্ধ ৰখা হয় এই কথা আমি সকলোৱে জানো ইয়াতে যদি সন্তোষ ট্ৰফি ফুটবলো হৈ থাকিলেহেঁতেন তেতিয়াহ'লে আমিতো ক্ৰিকেটৰ কেতিয়াও আমি তাত নবাবদাৰ আমি একাডেমীটো চলাবলৈ দিব নোৱাৰোঁ গতিকে এই ক্ষেত্ৰত এটা ভুল বুজাবুজি হৈছিলে বহুতে ভাবিছিলে হয়তো যে নেহৰু ষ্টেডিয়ামখন হয়তো অসম ক্ৰিকেট সন্থাই টেক অভাৰ কৰি ল'লে কিন্তু তেনেকুৱা কোনো ধৰণৰ কথা নহয় আপোনালোকে গমেই পাইছে যে যোৱাকালিৰ পৰা তাত সকলো অনুশীলন আৰম্ভ কৰিছে 11 তাৰিখে খেল হ'ব 13 তাৰিখে আমাৰ সন্মানীয় অসমৰ ফুটবল খেলুৱৈ সন্থাই এখন খেল আয়োজন কৰিছে আমি তেওঁলোককো এইটো খুব উৎসাহজনক বতৰা সি যি নহওক এই বিভাজনৰ বাবেই হওক বা অন্য কিবা কাৰণতেই হওক কৰোনা আতংকৰ পিছত বহু বিৰতিৰ মূৰত দুখন উন্নতমানৰ ফুটবল মেচৰ আনন্দ ল'ব পাৰিব ফুটবল প্ৰেমীয়ে ৰাইজে আশা কৰিছে যে মনোমালিন্যৰ অন্ত পৰি ৰাজ্যৰ ফুটবল ক্ষেত্ৰৰ সৰ্বাংগীন উত্তৰণ হওক ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সৈতে নয়নজ্যোতি ভূঞাৰ ৰিপৰ্ট প্ৰাগ নিউজ